সকলো নিমিষতে শেষ হৈ গ'ল। সপোনৰ ঘৰখনো উটুৱাই লৈ গ'ল বলিয়া বানে। পানী কমিলেও ৰাইজৰ মাজত বৃদ্ধি পাইছে হাহাকাৰ। কোনো কোনো ঠাইত 100 মিটাৰৰ আঁতৰে আঁতৰে মৃতদেহৰ শাৰী। এতিয়ালৈকে সন্ধানহীন বহু লোক। বানৰ সংহাৰী ৰূপে উটুৱাই লৈ গ'ল সমগ্ৰ জীৱনটো কষ্টৰে কৰা উপাৰ্জন। পানী কিছু হ্ৰাস পাইছে যদিও চৰাইদেউ আৰু শিৱসাগৰৰ বানপীড়িত অঞ্চলসমূহত এতিয়া কেৱল বিভীষিকা আৰু কান্দোনৰ ৰোল। আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ উলটি অহা লোকসকলে নিজৰ ঘৰবাৰীৰ অৱস্থা দেখি চকুৰ পানী ধৰি ৰাখিব পৰা নাই। সমান্তৰালভাৱে জিলা প্ৰশাসন আৰু চৰকাৰী সাহায্যৰ চূড়ান্ত ব্যৰ্থতাই এতিয়া বানপীড়িতসকলৰ ক্ষোভ দুগুণে বৃদ্ধি কৰিছে। চৰাইদেউৰ সোণাৰীত ঘৰে ঘৰে কান্দোন, নাই একো। সকলো শেষ কৰিলে পলকতে অহা বিধ্বংসী বানে। ইয়াৰ বাবে দায়ী কোন? চৰাইদেউৰ সোণাৰীৰ বানপীড়িত এলেকাসমূহত এতিয়া অঞ্চলে অঞ্চলে কৰুণ দৃশ্যই বিৰাজ কৰিছে। ছটাকৈ দিন পানীৰ তলত বুৰ গৈ থকা নিজৰ সপোনৰ ঘৰখনলৈ আশ্ৰয় শিবিৰৰ পৰা ঘূৰি আহি প্ৰতিটো পৰিয়ালেই কান্দোনত ভাগি পৰিছে। বুকুত এক অসহ্য বিষ লৈ গৃহস্থই উপলব্ধি কৰিছে যে যি ঘৰখনত তেওঁলোকৰ জীৱনৰ সমস্ত আশা ভৰসা অন্তৰ্নিহিত হৈ আছিল, সেয়া এতিয়া ধূলিসাৎ হৈ পৰিল। 19 তাৰিখে গধূলি মানে প্ৰায় 8টা-9টা মান বজাত ইমান প্ৰবল সুত আহিছে। সুতে মানে চব উটুৱাই লৈ গৈছেগে। একোৱে মানে সেইটো ঘৰটোলৈ একো যাব পৰা ব্যৱস্থাই নাই। মানে কিবা কিবি বচাবলৈ মেলিবলৈ মানে সুতে মানুহকে বচাব নি, এতিয়া বস্তুৱে বচাব, এনেকুৱা পৰিৱেশ হৈ গ'ল। সেইটো কাৰণে কি ক'ব তেতিয়া আহ্বান জনাইছো চৰকাৰলৈ এটাই আহ্বান জনাইছো, তেওঁলোকে যাতে চাই মেলি সহায় সহযোগ কৰে, ক্ষতিপূৰণ দিয়ে কিবা। নহ'লেতো আমাৰ উপায় নাই। আমাক একো চৰকাৰী মানে চাকৰি বা কিবা এটা আমাৰ নাই। আমি দিন হাজিৰা কৰি খোৱা মানুহ। 19 তাৰিখত নাই ৰাতি। কি কি আছে ভিতৰত, কিমান বস্তু অনিষ্ট? ভিতৰত গোটেই আমাৰ বিচনা পত্ৰৰ পৰা আদি কৰি ল'ৰা ছোৱালী কিতাপ পত্ৰ, আপোনাৰ কাপোৰ কানি, মোৰ মানে ডকুমেণ্ট একোৱে বচাব নোৱাৰিলো এতিয়ালৈকে। প্ৰশাসনৰ ফালৰ পৰা কিবা সহায় সহযোগ? প্ৰশাসনৰ ফালৰ পৰা কোনো সহায় সহযোগ পোৱা নাই আৰু অহাও নাই মোৰ লগত সেই কৰিবলৈ। আমি এতিয়া পানী যেতিয়া বাঢ়ি যায়, আমি পানী উটি যোৱা বস্তুটো উদ্ধাৰ কৰিবলৈ কোনো উপায় নাই। ইমানেই সুত, আপোনাৰ মানে যাবলৈ গ'লে মানুহে মৰিব লাগিব। আমি ইটোৱে সিটো মই ল'ৰাটোৰ লগত হাতে হাতে ধৰি পিনে দুই এটা বস্তু যি তেনেকে লাইন পাতি ৰছী নিচিনা কৰি পিনে দুই এটা বস্তু উঠালো। বাকী বস্তু একোৱেই নোৱাৰিলো আৰু গোটেইখিনি বস্তুৱে কথা। মোৰ একো ডকুমেণ্টে নাই। বৰ বেয়া, গোটেই ভাঙি গেছ চিলিণ্ডাৰ উঠাই লৈ গ'ল। মই এতিয়া বনাই খাবলৈ মানে একো সঁজুলি নাই। বাচন বৰ্তন চব লৈ গ'ল। বিছনা 5খন ভাঙি গ'ল। টচক 5খন উঠি গ'ল। লেপ ব্লেংকেট নাইকিয়া হ'ল। মোৰ সোণৰ বস্তু বহুত কিবা কিবি আছিল, মোৰ সোণৰ বস্তুখিনিও গ'ল। কাঠৰ বাকচত থৈ দিছিলোঁ, তাৰপৰা উপঙি গ'ল। তাৰপৰা বিছনা পত্ৰৰ এতিয়া অৱস্থা, থাকিবলৈ অৱস্থা নাই। মই মহন্তৰ ঘৰত এতিয়া ৰুম লৈ আছোঁ বস্তু বাহানি লৈ। তাতে মোৰ আকৌ এই ভৰিখন ভঙা ভৰি দি কিছুমান কৰি আছোঁ। এতিয়া মানে পাতি লগাই আছোঁ ভৰিত। তাৰপিছত আকৌ মোৰ চুগাৰ থকা মানুহ, বহুত টেনশ্যন হৈ মোৰ বেছি মানে অৱস্থাটো মোৰ বেছি হৈ গ'ল। মোৰ ল'ৰা এটা আছে, ল'ৰাটো পঢ়ি আছে, এইবাৰ উঠিব। কলেজৰ পৰা কাগজ পত্ৰ নাইকিয়া হ'ল। তাৰ খেলিব যায়, কম্ফু ইছ্যু কিবা কিবি ঢেৰ খেলে, সেইবিলাক মেডেল ঢেৰ আছে বেলত আলাই থয়। তাৰ কলেজৰ কাগজ পত্ৰ গ'ল। কিবা চাকৰিৰ কাৰণে কাগজ এপ্লাই কৰিছিলে, চাকৰিৰ কাৰণে কাগজ এপ্লাই কৰি মানে কাগজখনো নাইকিয়া হ'ল। এতিয়া সেইখন নেচালেতো এতিয়া চাকৰি পাব নাপাব ল'ৰাৰ আশা নাই। ল'ৰাই একদম কান্দি গৈছে, কি হ'ব মানে। বোলো মা, বোলো মোৰ মাথাটো নষ্ট হৈ গৈছে, মই কি কৰিম এতিয়া। বোলো হ'ব বেটা, তুমি চিন্তা নকৰিবা, যিখিনি আৰু ভগৱানে চালে চাব, আৰু তুমি চিন্তা নকৰিবা। উটুৱাই লৈ গ'ল ঘৰৰ সকলো সম্বল, বাকী ৰ'ল কেৱল বোকা আৰু উকা ঘৰৰ ভেটিটো। এই দুৰ্যোগৰ সময়ত ভুক্তভোগীসকলে অভিযোগ উত্থাপন কৰিছে যে স্থানীয় প্ৰশাসনৰ ফালৰ পৰা যিমানখিনি সহযোগিতা বা সহায় পাব লাগিছিল, তাৰ 1% তেওঁলোকে লাভ কৰা নাই। ইপিনে শিৱসাগৰত পঞ্চম দিনাও স্বাভাৱিক নাই জনজীৱন। একেদৰে শিৱসাগৰৰ জেংনিকটীয়া, বনিয়াবাৰী, যমুনা ৰোড, টেক্সিআলি আৰু জয়সাগৰ আদি বিস্তাৰিত অঞ্চলত আজি বানপানীৰ পঞ্চমটো দিন। যদিও নদীৰ পাৰৰ স্তৰ কিছু হ্ৰাস পাবলৈ আৰম্ভ কৰিছে, তথাপিও জনজীৱন স্বাভাৱিক অৱস্থালৈ অহাৰ কোনো লক্ষণ দেখা নাই। অগণন লোকৰ ঘৰবাৰী এতিয়াও পানী আৰু বোকাৰ তলত বুৰি থকাৰ ফলত দৈনন্দিন খোৱা বোৱা আৰু খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।
বানপীড়িত অঞ্চলসমূহত প্ৰাপ্য পৰিমাণৰ সাহায্য সামগ্ৰী নোপোৱাৰ ফলত মানুহৰ দুৰ্যোগ প্ৰতিটো মুহূৰ্ততে বাঢ়ি গৈছে। আজি আপোনাৰ পানী হোৱা এটা 4 দিন হ'ল। জেঙনিকটীয়া MI বৰাৰ আপোনাৰ ডেকা বৰুৱা পথ বা আপোনাৰ জেঙনিকটীয়া একদম প্ৰপাৰ চাৰিআলি যোনটো 1 নম্বৰ 2 নম্বৰ ৱাৰ্ড হওক বা আপোনাৰ ধাইলি চাইডটোলৈ পানীটো এতিয়া বৰ্তমান গৈ আছে। তো এতিয়া পানীটো কমাৰ তেনেকুৱা বিশেষ দেখা নাই। 2-3 ইঞ্চিমান আজি অকণমান কমা নিচিনা হৈছে। কিন্তু আপোনাৰ সাহায্যৰ ক্ষেত্ৰত ধৰি লওক ক'বলৈ গ'লে আমাৰ 1 নম্বৰ ৱাৰ্ডত যোনগৰাকী ৱাৰ্ড কমিশ্যনাৰ আছে তেখেতে আহি কালি অকণমান অলপ সাহায্য দি থৈ গ'লহি। কিন্তু যিহেতু ইয়াত আমাৰ শিৱসাগৰ MLA এতিয়ালৈকে বৰ্তমান আমাৰ জেঙনিকটীয়া অঞ্চলত এতিয়ালৈকে দেখা পোৱা নাই তেখেতক। বিমল বৰা আহিছিলে, তো তেখেতেও কৈ থৈ গ'ল, কিন্তু কোনো তেনেকুৱা ব্যৱধান এতিয়ালৈকে কোনো মানুহে পোৱা নাই। খাবলৈও মানুহৰ কিছুমানৰ প্ৰব্লেম হৈছে, কিন্তু সাহায্য যিটো হিচাপত দিব লাগিছিলে সেইটো হিচাপত পোৱা নাই। আৰু য'ত সাহায্যটো পানীটো য'ত একচুৱেল হৈছে জেঙনিকটীয়া চাৰিআলি অঞ্চলটো যোনটো SP অফিচ আছে আৰু আপোনাৰ যমুনাখনৰ পৰা যিটো পানী এফালে আহি আছে শিৱসাগৰ জেঙনিকটীয়া জুম্মা মছজিদৰ পৰা আদি কৰি আপোনাৰ এইফালে টেক্সিআলি গোটেই আপোনাৰ মথাদাং গোটেইখন পানী বৰ্তমান পুৰা ডুব গৈ আছে। তো সাহায্যটোৰ কথা ক'ব গ'লে কি সাহায্যটো আপোনাৰ যোনটো জেগাত মানে জেঙনিকটীয়াত আহি পিনি সাহায্য কোনো নাই। SDRF NDRFৰ যিখন গাড়ী আছে কালি দেখা গৈছে, কালি বহুত নিউজত আমি দেখিছোঁ যে প্ৰেগনেঞ্চি ওমেনো লৈ আহিছে, কিন্তু SDRF বা NDRFৰ গাড়ী আহি নাও ৰাবাৰ বোট লৈ আহি পেলাই কিন্তু তেনেকুৱা এটা হেৰি হোৱা নাই, মানে যোনটো সুবিধা আমি পাব লাগিছিলে সেই সুবিধাবোৰ তেনেকুৱা পোৱা নাই। আৰু পানীটো কমাৰ লৈ পিনি একো সমাধান এতিয়ালৈকে দেখা নাই, কিন্তু গৈ আছে পানীৰ ফ'ৰ্চটো আপোনালোকে দেখিছেই। আমাৰ ঘৰত আজি 4 দিনৰ পৰা আমি ইয়াতে আছো। মোৰ মা হয়, মা 76। আজি গভৰ্ণমেণ্টৰ সাহায্য বুলিবলৈ আমি একোৱে পোৱা নাই। এনেকে ধৰক বেলেগ পাৰ্টীয়ে বিস্কুট পানী তেনেকুৱা যোগান ধৰিছে। বেলেগ চৰকাৰী আমি প্ৰশাসনৰ ফালৰ পৰা আমি একো সাহায্য পোৱা নাই। আৰু পানীও তেনেকে টিৰপাল নাই, ৰাতি পানী পৰে। তেনেকে কালি কিমান দবা পিটা বৰষুণ, ইমান গৰমত আমি হাইৱেড কৰি আছো। গভৰ্ণমেণ্টে আমাক যদি কিবা সহায় কৰে। আৰু ঘৰত ইমানটো পানী একো বস্তুৱে উলিয়াব নোৱাৰিলো, ফ্ৰিজ উলিয়াব নোৱাৰিলো, গড্ৰেজ উলিয়াব নোৱাৰিলো, গড্ৰেজৰ কাপোৰ উলিয়াব নোৱাৰিলো। আমাৰ গোটেই ফেমিলিটো তেনেকে আজি আমি আছো। আমাৰ নিজৰ ফেমিলি হয়, ককাই ভাই। ক'বলৈ গ'লে তেনেকুৱা ৰিলিফটো একো পোৱা নাই, কিন্তু আমি শুনামতে চৰকাৰী বস্তু আহিছে বুলি শুনিছোঁ। কিন্তু মাজত যিসকল মধ্যভোগী আছে তেওঁলোকে আমাক যিখিনি বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকৰ ঘৰে ঘৰে বস্তুখিনি দিব লাগে। আৰু সেইদিনাখন যেতিয়া আমাৰ চিফ মিনিষ্টাৰ আহিছিলে তেখেতেও কৈছিলে যে বানাক্ৰান্তসকলে পাব লাগে, কিন্তু প্ৰকৃততে বানাক্ৰান্তসকলে তেনেকৈ সুবিধা পোৱা নাই। কোনোবাই ক'ৰবাত 2 বটল পানী আনি পেলাই দিছে, সেইটো বেলেগ কথা, কিন্তু আমি যি ধৰণে পাব লাগে আমি সেই ধৰণে পোৱা নাই। দেখা গৈছে এতিয়া আমি বিষ্ণুনগৰ ভিতৰত আছো। হয়, বিষ্ণুনগৰ ভিতৰ ৰাইজে কিবা পাইছে নাই? বিষ্ণুনগৰ ভিতৰ ৰাইজে তেনেকৈ বস্তু পোৱা নাই, কাৰণ সকলোৱে আমাকে ফোন কৰে। আমি ৰাজহুৱা অকণমান দায়িত্বত আছোঁ নামঘৰৰ, গতিকে আমাকে ফোন কৰে যে কিবা আহিছে নেকি বস্তু। তেনেকৈতো বস্তু আমি একো ৰিপ্লাই দিব নোৱাৰা অৱস্থাত আছোঁ, কাৰণ বস্তু আহিছে যদিও মধ্যভোগীয়ে বস্তুখিনি কি কৰিছে আমি গম নাপাওঁ। সৰুলোকে কৰিছে। এতিয়া দেখা গৈছে জেঙনিকটীয়া চাৰিআলিত কেইটামান পানী বটল ছিটিয়াই থৈ গুচি যায়। হয়, এইপিনে ভিতৰত আহি পেলাই কোনো নিদিয়ে। এইটো কথা একচুৱেলি আমাৰ বানাক্ৰান্তসকলে অৱগত হ'ব লাগিব যে এটা এনাউন্সমেণ্ট কৰাৰ ব্যৱস্থা থাকিব লাগিব যে আমুকতে বস্তুখিনি দি আছোঁ, আপোনালোকে লৈ যাওক। কিন্তু সেই কথাটো আমি গমেই নাপাওঁ, যে পিছতে কোনোবাই কোৱা শুনো আমুকত দিছে নহয়, নতুন কোৰ্টত বোলে কালি কিবা কিবি পানী বটল চানী বটল দিছে। সেইখিনি দিছে যদিও আমাৰ মাজৰ মানুহ, কাৰণ আমি এতিয়া এককাল পানী এবুকু পানীত আছোঁ, গতিকে আমি মানুহ পঠিয়াই পেলাই তালৈ বস্তু আনিব পৰাটো আমাৰ কাৰণে সম্ভৱ নহয়। গতিকে ঘৰে ঘৰে যদি ইয়াতে দিয়াৰ এটা ব্যৱস্থা কৰিলেহেঁতেন, এখন নাও লৈ SDRF আছে, NDRF আছে, গতিকে তেনেকৈ দিয়াহেঁতেন আমাৰ বেছি সুবিধা হ'লহেঁতেন। গতিকে সেইটো সুবিধাটো কিন্তু কৰি দিয়া নাই আমাক। যি দিছে বেলেগে লৈ গুচি গৈছে। সেইটোৱে আৰু এতিয়া আমাৰ নামত, এতিয়া বিষ্ণুনগৰৰ নামত বস্তু নিছে বুলি কৈছে, পৰহিয়ে বোলে বস্তু লৈ আহিলে, কিন্তু সেই বস্তু লৈ কোনে লৈ গ'ল, কাক দিছেগৈ, আমি সেই বিষয়ে অৱগত নহয়। ৰিলিফ তেনেকুৱাকৈ একো নাই পোৱা। কালি পানী গৈখানে লৈ আহিছিলোঁ, পাবলৈ দিগদাৰ, তাত থপি লাগি যায়। আমাৰ ইফালে কোনোবাই দিবলৈ নাহে, অসুবিধা। আমি ভিতৰত সোমাই আছোঁ। চটৰ ওপৰত 2খন চটত মিলাই কমচে কম 60-70জনমান মানুহ সোমাই আছে। ইয়াততো কোনো তেনেকুৱাকৈ নাহে। কি খাইছে আপোনালোকে? আমি আগৰ যি আছে আৰু সেইবিলাকে খাইছোঁ। বাকী প্ৰশাসনৰ ফালৰ পৰা আমি একো তেনেকুৱা নাই পোৱা। খালি পোৱাৰ ভিতৰত কালি ৰাতি মানে এই সন্ধিয়া সময়ত পোলাও বনাই দিছিলে, সেইটো আহি কিনে দি থৈ গৈছে। বাকী একো ৰিলিফ নাই? নাই, তেনেকুৱা একো দিয়া নাই। মানে চাউল দাইল নাই, আমি সেইবোৰ একো পোৱা নাই। নাই, চৰকাৰৰ ফালৰ পৰা ৰিলিফ দিছে? নাই, আমি সেইটো পোৱাই নাই এতিয়ালৈকে।
পানী হয়তো লাহে লাহে শুকাব, কিন্তু নিজৰ সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা এইসকল লোকক পুনৰ সংস্থাপিত কৰা আৰু প্ৰাপ্য সাহায্য নিশ্চিত কৰা চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। সোণাৰীৰ পৰা মৃদুল নিবিড় আৰু শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।